মোক আপুনি নিজৰ ভাইটিৰ দৰে ভাবিব পাৰে। আচলতে মই আপোনাৰ স্বামীৰ বিষয়ে জানিব বিচাৰিছোঁ। কিজানিবা এই বিষয়ে মই আপোনাক কিবা সহায় কৰিব পাৰোঁ। আৰু সহায় মই তেতিয়া কৰিব পাৰিম যেতিয়া আপুনি আচল কথাবোৰ মোক ক'ব। মই আপোনাক জোৰ কৰা নাই। আপুনি কয় নকয় সেইটো আপোনাৰ ব্যক্তিগত কথা। ব্যক্তিগত কথাবোৰ ৰাজহুৱা কৰাৰ ইচ্ছা নাছিল, কিন্তু তুমি মোৰ ভাইটি হলাই যেতিয়া, মোক সহায় কৰিম বুলি ক'লাই যেতিয়া, মই তোমাক ক'ম। সকলো ক'ম। এই বাবা, মাথা চা ঘূৰাই গৈছে বাবা। কেছটো কি হৈছে? কি তোৰ এই ধুনীয়া ছোৱালীজনীয়ে তোক বিচাৰি কিয় আহিছিলে? আৰু তোক তাই কেনেকে চিনি পায়? হা? আৰে তাইতো সেইজনী ছোৱালী যাৰ কথা মোৰ মনলৈ আহি থাকে বাৰে বাৰে। তাইক কিন্তু মই কি তাৰমানে সেইজনী ছোৱালীকে তই শেষ? মই শেষ শেষ মই শেষেই আৰু। মোৰ এতিয়া কি হ'ব? মই তাইক ভাল পাওঁ, তাক বুজিছা নাই কথাটো? ভাল পাওঁ মই তাইক। এই ঘণ্টা কৰ্ণ, একেপাত চৰতে ডাইৰেক্ট গৈ ভৰলুত পৰিবি গৈ। তই কালিলৈকেতো মোক ভণ্টিক ভাল পাই আছিলি, হা? এতিয়া কি হ'ল? নহয় নহয়, মানে ভালটো মই তাইকে পাওঁ, কিন্তু তাই নিদিয় নহয় আকৌ। বাৰু বাদ দে, মানে কি কি হ'ল তই সেইটো ক। বেটা বিয়া কেতিয়া? হা ক বিয়া কেতিয়া? সেই দিনটো, সেই সময়খিনি আজিও মোৰ চকুৰ আগত ভাহি উঠে। 24 বছৰ 7 মাহ 13 দিন। এই মাহৰ 10 তাৰিখে মোৰ বিয়া। আপুনি বলিয়া হৈছে নেকি? আমাৰ ইমান বছৰৰ সম্পৰ্ক থকাৰ পাছতো বেলেগ এজনী ছোৱালীক বিয়া পাতিম বুলি কেনেকৈ কথা দিলে? তুমি মোক বুজিবলৈ চেষ্টা কৰা মনিষা, মই উপায়হীন। এইবোৰ কথা এজনী ছোৱালীয়ে ক'লে শোভা দিয়ে। আপুনি পুৰুষ হৈও এই বিয়াত আপুনি মান্তি হ'ব নোৱাৰে। গুচি গ'ল মোৰ সকলো সপোন, আশা ভাঙি থৈ গ'ল। তাৰ পাছত কি হ'ল? তথাপিও তেওঁৰ অপেক্ষাত বহু বছৰ মই পাৰ কৰিলো। হয়তো কেতিয়াবা তেওঁ আহিব, কিন্তু তেওঁ কেতিয়াও নাহিল। অৱশেষত মই মোৰ দাদাৰ হেঁচাত পৰি আমাৰ গাঁৱৰে ল'ৰা এজনৰ লগত বিয়াত বহিলো।
কিন্তু মোৰ ভাগ্য, মোৰ বিয়াৰ এবছৰ পাছত এক দুৰ্ঘটনাত মই মোৰ স্বামী আৰু দাদাক একেদিনাই হেৰুৱালো। স্বামীৰ ঘৰে মোৰ স্বামীৰ মৃত্যুৰ বাবে মোক জগৰীয়া কৰি এদিন ঘৰৰ পৰা বাহিৰ কৰি দিলে। সমাজৰ অৱহেলা, লাঞ্ছনা আৰু তিৰস্কাৰবোৰ বগা সাজোৰেৰে ঢাকি ৰাখি নিজকে জীয়াই ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰিলোঁ। আৰু লাহে লাহে পাহৰিব খোজা অতীতৰ পৰা আঁতৰি আহোঁতেই পুনৰ মোৰ বিভূতি ফুকনৰ সৈতে দেখা দেখি আৰু লাহে লাহে পাহৰিব খোজা অতীতৰ পৰা আঁতৰি আহোঁতেই আৰু তাৰ কিছু বছৰ পাছত পুনৰ মোৰ বিভূতি ফুকনৰ সৈতে দেখা দেখি হ'ল। শুনাচোন, আপুনি একো কথাই নকব। আপুনি আচলতে এজন প্ৰতাৰক। আপোনাৰ কাৰণে মোৰ জীৱনটো শেষ হৈ গ'ল। আজি মোৰ কোনো নাই। এনেকৈ আৰু মই জীয়াই নাথাকো। আপুনি সুখত থাকক, মই মৰি যাম। আৰে শুনাচোন। সেইদিনা যদি মই মৰি গলোহেঁতেন, আজি মই এই দিন দেখিবলগীয়া নহলহেঁতেন। মোৰ ল'ৰাটো আজি যি কষ্টত আছে, সেই কষ্ট সি নাপালেহেঁতেন। কিন্তু পুনৰ মই তেওঁৰ কথাত ভুল গলো। তাৰমানে আপোনাক বিভূতি ফুকনে তাৰ পাছত বিয়া পাতিলে? তেওঁ মোৰ সকলো দায়িত্ব লোৱাৰ প্ৰতিশ্ৰুতি দিলে। কিন্তু কোনোদিন মোৰ শিৰত সেন্দুৰ দিয়া নাছিল। মই কিন্তু সদায় তেওঁৰ নামতেই সেন্দুৰ লৈ আহিছোঁ। তেওঁৰ চকুত মই তেওঁৰ পত্নী আছিলোঁ নে নাই নাজানো। কিন্তু মোৰ বাবে তেওঁৱেই মোৰ স্বামী আছিল। আৰু আপোনাৰ ল'ৰাটো? সি কাৰ ল'ৰা? পম তেওঁৰে ল'ৰা। পম অলপ ডাঙৰ হোৱাৰ পাছত তেওঁৰ আকৌ খবৰ নাইকিয়া হ'ল। শেষত এদিন উপায়হীন হৈ মই তেওঁক বিচাৰি ইয়ালৈ গুচি আহিলোঁ। লগ পালোঁ আৰু তেখেতে ইয়াতে মোক খোৱা থকা, পমৰ স্কুলৰ পৰা আদি কৰি সকলো ব্যৱস্থা কৰি দিলে। মই তেওঁক সদায় প্ৰশ্ন কৰিছিলোঁ। পমৰ স্কুলৰ ফৰ্মখনতো দেউতাকৰ নামৰ ঠাইত আপোনাৰ নামটো লিখিব নিদিয়ে। আচলতে আপোনাৰ আৰু মোৰ মাজৰ সম্পৰ্কটোনো কি?
আমাৰ সম্পৰ্কটো কি সেয়া তুমি ভালদৰে জানা। তিনিজনী ছোৱালীৰ বাপেক হয় মই। মোৰ এখন সুখৰ সংসাৰ আছে। আপোনাৰ এই সংসাৰখন ভঙাৰ ইচ্ছা থাকিলে মই কেতিয়াবাই ভাঙিব পাৰিলোহেঁতেন, কিন্তু মই তেনেকুৱা নহয়। আপুনি ভৱিষ্যতে মোক নাচালেও নাই, কিন্তু আমাৰ ল'ৰাটোৰ দায়িত্ব আপুনি ল'বই লাগিব। তাক আপুনি নিথৰুৱা নকৰিব। মই আপোনাক হাতযোৰ কৰিছোঁ। হ'ব, মই সদায় আছোঁ তোমালোকৰ লগত। তুমি মাথো এই কথাবোৰ কেতিয়াও কাৰো আগত নকবা। তেওঁক কথা দি মই কথা ৰাখিব নোৱাৰিলোঁ। আনৰ প্ৰৰোচনাত পৰি মই তেখেতৰ প্ৰথম পত্নীৰ ওচৰলৈ গ'লোঁ। তেখেতৰ সুখৰ সংসাৰখনত জুই লগালোঁ। আনকি আনৰ হেঁচাত পৰি মই তেখেতৰ পত্নীৰ পৰিয়ালৰ ওপৰত কেছ দিলোঁ। এইটো জানিও যে তেখেত নোহোৱা হোৱাৰ আঁৰত তেওঁলোকৰ কোনো হাত নাই। মোৰ কোনো অধিকাৰ নাছিল এইবোৰ কৰাৰ, কিন্তু মই কৰিলোঁ। তাৰ বাবে মই আজি অনুতপ্ত। সি যদি মোক কোন সি? মোৰ কোনো অধিকাৰ নাছিল এইবোৰ কৰাৰ, কিন্তু মই কৰিলোঁ। তাৰ বাবে মই আজি অনুতপ্ত। সি যদি মোক কোন সি? নামত তেখেতৰ বন্ধু, কিন্তু প্ৰকৃততে সি এটা বদমাছ মানুহ। ৰমন বৰ্মন তাৰ নাম। তাৰমানে এইবোৰ সকলো তাৰ বুদ্ধি। আপোনাক মই মোৰ সকলো কথা এইবাবেই ক'লোঁ, কাৰণ মই ভাবোঁ আপুনি মোক কিবা নহয় কিবা এটা সহায় কৰিব। পাৰে যদি আমাক তেওঁক বিচৰাত সহায় কৰকচোন। নাই নাই, এইবোৰ কাম নকৰিব। মই আপোনাক কথা নিদিওঁ, কিন্তু কিবা এটা নিশ্চয় কৰিম। সদ্যহতে এইটো ৰাখক। নাই নাই, মোক পইচা নালাগে। এইকেইটা ৰাখি থকচোন, আৰু ল'ৰাটোক কিবা এটা খুৱাই দিব। লওক, মই আহোঁ।